মঙলদৈ প্ৰেমিক প্ৰেমিকাৰ মৃত্যুৰ ঘটনাৰ নতুন মূৰ প্ৰেমিক চিন্তুমণিয়ে হত্যা কৰিছিল প্ৰেমিকা কৃষ্ণামণিক। আত্মঘাতী প্ৰেমিক চিন্তুমণিয়ে এই হত্যাত জড়িত থকাৰ কথা আৰক্ষীৰ হাতত সংবাদ মেলযোগে মঙলদৈ আৰক্ষীয়ে জনালে ঘটনাৰ বিৱৰণ। প্ৰেমিক চিন্তুমণিৰ জ্যেষ্ঠ ভগ্নীৰ এটা পৰিত্যক্ত ঘৰত এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ আৰক্ষীৰ। এই ঘৰতে উদ্ধাৰ হৈছে কৃষ্ণামণিয়ে মন্দিৰৰ পৰা অনা প্ৰসাদ। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে চিন্তুমণিৰ এজন বন্ধুক। ঘটনাত জড়িত আৰু কেইবাজনৰ সন্ধানত আৰক্ষী। উল্লেখযোগ্য যে মঙলবাৰে মঙলদৈত 10 ঘণ্টাৰ ব্যৱধানত পৃথকে পৃথকে উদ্ধাৰ প্ৰেমিকা আৰু প্ৰেমিকৰ মৃতদেহ। পুৱা উদ্ধাৰ হৈছিল প্ৰেমিকা কৃষ্ণমণিৰ মৃতদেহ। বিয়লি উদ্ধাৰ হয় প্ৰেমিক চিন্তুমণিৰ মৃতদেহ। মঙলদৈ আঠিয়াবাৰী আৰু ডুমুৰিচকীত সংঘটিত এই চাঞ্চল্যকৰ ঘটনা। এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক হেমন্ত কুমাৰ বৰুৱাই। 4 বছৰীয়া গভীৰ প্ৰেমৰ কৰুণ পৰিণতি হোৱা আমি গৃহটোৰ সন্মুখতে আছোঁ। এইটোৱেই হৈছে চিন্তুমণি নাথৰ বাইদেউৰ ঘৰ আৰু এই ঘৰটোতে সংঘটিত হৈছিল সেই শোকাবহ হত্যাকাণ্ড আৰু এই কথা আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰু আমাৰ লগত আছে উপস্থিত এগৰাকী প্ৰত্যক্ষদৰ্শী যিগৰাকীয়ে সোমবাৰে ইয়াৰ পৰা চিন্তুমণি নাথ ওলাই যোৱাটো তেখেতে প্ৰত্যক্ষ কৰিছিলে। মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি কেনেকৈ ক'ত দেখা পাইছে? মোৰ ঘৰৰ সন্মুখত মই দেখা পাইছিলোঁ। ক'ৰ পৰা ওলাই গৈছে ক'ত গৈছে নাজানো। কোন ঠাই এইখিনি ঠাই কি কয় এইখিনি ঠাইৰ নাম কি? আগত নাই আপোনাৰ ঠাইখিনিৰ নাম কি? আমি য'ত আছোঁ এইখিনি পকামি পাৰা বুলি কয়। আপোনাৰ ঘৰটো ইয়াৰ পৰা কিমান দূৰ? মোৰ ঘৰৰ আগত অকণমান আগত। অঁ, কোনখিনিৰ পৰা গৈছে? ক'ৰ পৰা গৈছে? বাইকখন লৈ গৈছেতো সেই হয়তো ইয়াৰ পৰাই গৈছে কিজানি। তাৰপিছত মোক মাত দিছে আৰু গুচি গৈছে। অঁ, ইয়াতে এইটো ঘৰ কাৰ? এইটো ঘৰ তাৰ ভিনীয়েকৰ ঘৰ আছিলে। ভিনীয়েক ঢুকাইছে। সিহঁতে আছিলে, দোকানখনো খুলিছিলে। সেয়াই আৰু। সময়টো কেতিয়া আছিলে? মইতো 3টা 3:30 এনেকুৱা ভিতৰত হৈ যাব। একচুৱেলি টাইমটো মানে এনেকুৱা ভিতৰতে 3:30। সেই সময়ত আপুনি কিবা নাই এনেকুৱা একো মই মুখত ধৰিব নোৱাৰি নহয়। গুচিয়ে গৈছে আৰু মাত দিছে গুচি গৈছে সেইখিনি আৰু। হয়, কোনো ধৰণৰ একো দেখা নাই আৰু ধৰিবও নোৱাৰি নহয় ক'ত কি গুচি গৈছে। মাত দিছে হয় থাকে সেয়াই আৰু। হয়, আমাৰ লগত গাঁও প্ৰধান আছে। আমি তেওঁৰ পৰা আমি জানিবৰ চেষ্টা কৰিম যে এটা অবাঞ্ছিত ঘটনা আপোনালোকৰ ইয়াতে হোৱা বুলি ইতিমধ্যে আৰক্ষীয়ে তথ্য প্ৰকাশ কৰিছে। নিশ্চয়। গতিকে আপোনালোকে জানে নেকি যে সেই যুৱকজন ইয়াতে আহে কেতিয়াবা বা ইয়াতে কিবা সম্পৰ্ক মানে কি, ইয়াৰ ল'ৰাজনৰ ভিনদেউকৰ ঘৰ এইটো। তাৰপিছত যেতিয়া তাৰ ভিনীয়েক ঢুকাল, আজি কেইবছৰ সঠিকটো মই পাহৰিছোঁ। তেনেকুৱা হৈছে। তাৰপিছত ইয়াতে এই দোকান এখন আছিলে তেওঁলোকৰ, গেলামালৰ দোকানখন। তাৰপিছত ভিনদেউক যেতিয়া ঢুকাল, তাৰপিছত বাইদেউকৰ লগত সি মাজতে 1-1.5 বছৰমান দোকানখন চলালে। তাৰপিছত চলাই দোকানখনো বন্ধ হ'ল। তাৰপিছত লাহে লাহে সিহঁত বাইদেউকো গৈ তাতে মাকৰ ঘৰতে থাকিল। মাজে মাজে আহে থাকে, এনেকৈ অহা যোৱা কৰি থাকে আৰু বাছ সেইখিনিয়ে। ল'ৰাজন ইয়াতে আহে মাজে মাজে আহে লগ পাই থাকোঁ। লগ পাওঁ মানে কি ধৰক সময় সুবিধা মিলিলে সি আহে, কেতিয়াবা দেখা পাওঁ, মাত দিওঁ। নিশ্চয় আপুনি আৰক্ষীৰ লগত আহিছিলে? হয়, নিশ্চয় আছিলোঁ মই। কেনেকুৱা কি পৰিৱেশ দেখা পাইছে ইয়াতে? কিবা সন্দেহজনক? এতিয়া সন্দেহজনক এতিয়া মইতো তেনেকৈ বাৰু ক'ত সন্দেহ কৰে কি গম নাপাওঁ। সেইটো তেওঁলোকে যি পাইছে। কিন্তু কথাটো হ'ল কি, ভিতৰত গৈছে, গোটেইবিলাক চোৱা চিতা কৰিছে। এই পিছ চাইডে অলপ মন্দিৰৰ প্ৰসাদ কিবা তেনেকুৱা পাইছে আৰু বাকী তেওঁলোকে গোটেই হেৰি কৰি চোৱা মেলা কৰি হয়তো ক'ৰবাত কিবা পাইছে যদিও মই তেনেকৈ মানে ইমান গুৰুত্ব দি বস্তুটো ধৰিব পৰা নাই। কিন্তু চুবুৰীটোত এনেকুৱা এটা অবাঞ্ছিত ঘটনা আপোনাৰ গাঁও প্ৰধান হিচাপে অনুভৱ? নাই, এইটোতো অনুভৱ মানে সঁচাই দুখ লগা ঘটনা। কাৰণ যিহেতু ছোৱালী ক'ৰবাৰ, ল'ৰা বেলেগ গাঁৱৰ আহি হৈছে আমাৰ ইয়াতে। গতিকে এইটো ঘটনাটো বাৰু দুখ লগা ঘটনা আৰু পৰৱৰ্তী সময়ত যাতে এনেকুৱা ঘটনা পুনৰাবৃত্তি নহয় সেইটোকে বিচাৰিছোঁ। হয়, এই কথাটো ক'ব লাগিব। গাঁও প্ৰধানেও এইটো কথা প্ৰকাশ কৰিছে যে পুনৰাবৃত্তি যাতে নহয়। আচলতে এটা কথা হৈছে যে ওখ টিনৰ বেৰৰ মাজত যিটো গৃহ আছে, সেই গৃহটোত আচলতে বাহিৰৰ পৰা ভিতৰত কি হৈ আছে ধৰিব নোৱাৰি। গতিকে এনে এক পৰিস্থিতিৰ ভিতৰত যদি সেইদিনাখন দিন দুপৰতে সেই হত্যাকাণ্ডটো সংঘটিত হৈছিল, তথাপিতো এইফালে এই পথেৰে অহা যোৱা কৰা যিটো পথ আমি দেখুৱাইছোঁ, আমি যি পথত উপস্থিত আছোঁ, এই পথটো যিহেতুকে যথেষ্ট যাতায়াত হয় এই পথেৰে, কিন্তু তথাপিতো এই পথৰে যোৱা কোনো লোকে এইটো কথা ঘূণাক্ষৰে গম পোৱা নাছিল বুলি আচলতে ক'ব লাগিব। মাত্ৰ এগৰাকীয়ে প্ৰত্যক্ষদৰ্শী আছে, যিগৰাকীয়ে চিন্তুমণি নাথক ইয়াৰ পৰা 3-3:30 মান বজাত ওলাই যোৱা তেখেতে প্ৰত্যক্ষ কৰিছিলে, তেখেতক মাত দি গৈছিল। গতিকে ইয়াৰ পৰা এটা কথা গম পোৱা গৈছে যে চিন্তুমণি নাথ যে সেইদিনাখন এই স্থানত উপস্থিত আছিল, এই কথাটো আচলতে আৰক্ষীৰ তথ্যৰ লগত মিলা বুলি আমি ক'ব পাৰোঁ, যিহেতুকে প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰিছে। হয়, ধন্যবাদ জনাইছোঁ হেমন্ত কুমাৰ বৰুৱা। ইফালে ভাতৃয়ে তেওঁলোকৰ পৰিত্যক্ত গৃহলৈ যোৱা সন্দৰ্ভত অৱগত নহয় বুলি জানিবলৈ দিছে জ্যেষ্ঠ ভগ্নীয়ে। জ্বৰ হৈ তেওঁ ঢুকাৰ পিছত মাইনাটোৰ লগত মই তাতে অকলে থাকিব নোৱাৰোঁ কাৰণে মই ইয়াতে মাৰ ঘৰত আছোঁ।
তাৰ কাৰণে এতিয়া সি গৈ কেতিয়া চাবি নি এইবিলাক কৰিছে মই নাজানো। এনেই মাজে মাজে যাই থাকে নেকি? মাজে মাজে যাই থাকে, কিন্তু এইবিলাক চাফা কৰিব যাই থাকে। কিন্তু কালি আপুনিও যাই থাকে? যাওঁ, মই গৰম বন্ধত গৈছোঁ, গৈ থাকি আহিছোঁ মাইনাৰ লগত। কালি যেতিয়া তেওঁ ওলাই গ'ল চাবিবাৰ আপোনাৰ খুজি নিছে বা তাত যাম বুলি কোৱা নাই, একো খোজা নাই। মই তাতে য'ত থৈ দিওঁ চাবি তাৰ পৰা নিছে, কিন্তু এতিয়া চাওঁ যে তাতে আছে চাবিবাৰ। তাতে আছে। নাই নাই, একো কোৱা নাই মোক, একোৱে কোৱা নাই মোক। তাতে যে গৈছে এইবিলাক কৰিছে মই একোৱে কোৱা নাই, একোৱে নাজানো মই। যায় মানে হেৰি এই সি যায় এইবিলাক চাফা কৰোঁ বুলি যায় বা ঘৰ চৰবিলাক চাফা কৰিম বুলি যায়, কিন্তু ছোৱালীজনী যেন লৈ যায় মই গম নাপাওঁ, একেবাৰে গম নাপাওঁ, কাৰণ মোক নকয়ো এইবিলাক কথা। আপুনি ছোৱালীজনীক চিনি পাইছিল? চিনি পাওঁ, সিয়াৰ লগত আছিলে বাৰু, সম্পৰ্ক আছিলে। সেই কেইদিনমানৰ পৰা বহুত হেৰি আছিলে, ডিপ্ৰেশ্যন আছিলে, কিন্তু তাইৰ কাৰণে আছিল। তাই এতিয়া বেলেগ ল'ৰা ভাল পায়, সেনেকুৱা অলপ হেৰি আছিলে আৰু নকয়, বহুত কথা খুলিও নকয়। আৰু ঘটনা সন্দৰ্ভত এই মুহূৰ্তত কিছু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আহি পৰিছে, আমি সেই ভাষ্য শুনাবলৈ চেষ্টা কৰিছোঁ। সি আহিছিল নেকি ইয়াতে কিবা কাৰোবাৰ? সেই ছোৱালীটো লৈ পেলাই অহা দেখিছিলোঁ। আগে পিছেও আহে? আগে পিছেও এনেকৈ কেতিয়াবা আহে, ছোৱালীটো লৈ আহে সেনেকৈ ৰাতি পেলাই আহে আৰু। সোমবাৰো আহিছিল আৰু? সোমবাৰো আমি সেই অহা দেখি আকৌ আহে, যিহেতু আহে। কেইটামান বজাত দেখিছিলে আপোনালোকে? 12টাৰ পিছত আমি আৰু মোবাইল চোবাইল চোৱা নাই, আৰু আমি বহি আছোঁ, সি আহিছে অখুৰী বুলি মাতছি যেনিবা, আমি এটা বহি আছোঁ বুলি কৈছোঁ। আৰু ভিনদেউক ঢুকোৱাৰ পৰা সি ইয়াতে থাকিল। গাড়ী এই দোকান আছিল, তাৰপিছত ভিনদেউকৰ এখন গেলামালৰ দোকান আছিল, দোকানখন কিছুদিন সি চলালা। আমি বেয়া ব্যৱহাৰ আৰু পোৱা নাই, বেয়া হেৰিও দেখা নাই, কিন্তু সোমবাৰৰ দিনা তাক হেৰি কৰা নাই, মাতা বোলা কৰা নাই, যিহেতু সি ওলোৱাই নাই ঘৰৰ পৰা। ওলালি আমি দেখা পালোঁ হয়।